নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ আমি আজি ডিসকাস কৰিম এনচিইআৰটি প্ৰবলেম সেট 2 সো ইয়াৰ আগৰ ভিডিঅ'টোত আমি অলৰেডি কেইটামান প্ৰবলেমৰ বিষয়ে ডিসকাস কৰিছিলোঁ এনচিইআৰটি ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড চেপ্টাৰটো সো আমি আজি ডিসকাস কৰিম প্ৰবলেম নম্বৰ 1.13 পৰা 1.13 পৰা 13 নম্বৰ কোৱেশ্চনটো কি কৈছে 12 টো অলৰেডি তোমালোকে চাই ল'বা মই আজি ভিডিঅ'ৰ ডেসক্ৰিপচনটো দি থোৱা আছে আগৰ ভিডিঅ'ৰ লিংকটো So, কি কৈছে ইয়াত suppose the spheres A and B have identical sizes. Okay, আমি দুটা আমি sphere consider কৰিছো suppose this one and this one. Suppose এটো A এটো B. এটা কি কৈছে চোৱা a third sphere of same size. আৰু এটা বেলেগ এটা লৈছে that means কি C which is brought in contact with the first. That means কি আমি suppose C টো কি হলে ইয়ালে আনিছো contact. ঠিক আছে এটা ইয়াত কি আসলে then brought in contact with the second তাৰপিছত কো second টুলে contact কৰিছে তাৰপিছত হৈছে what is the new force of repulsion between A and B এটা suppose যদি ইয়াত চাৰ্জ আসলে কিমান Q ঠিক আছে অলৰেডি কোৱেশ্চনটো দিয়া আছে এটা আগৰ 1.12 কোৱেশ্চনটো অলৰেডি এটা ভ্যালু দিয়া আছে R আৰু Q ভ্যালুটো তোমালোকে প্ৰবলেমটো চালে গম পাবা সো আমি কি কৈছো প্ৰত্যেককৈ চাৰ্জ কি Q ওকে এটা যেতিয়া C এটা থাৰ্ড ইয়া কন্টাক্টটো আনিলে কি হ'ব when C touched A তাহলে কি হবে এস চার্জ তো কি হবে চার্জ will transfer from A to C কিমান হবে half of the charge that is when C touched A the Q by 2 আধা চার্জ Q আসলে তার আধা চার্জ Q by 2 charge will transfer to C okay কোপৰা A পৰা C লৈ কিমান আহিব Q by 2 চাৰ্জ গুছি আহিব ঠিক আছে নেক্সট আকৌ কি কৈছিলে brought in contact with the first then কি কৈছে brought in contact with the second মানে কি B লগত এতিয়া আকৌ হে যোনটো Q by 2 চাৰ্জ লৈ থকা হে C স্ফিয়াৰটো হে আকৌ in contact with হ'ব কি হ'ব অলৰেডি এটা কি হৈছে C কিমান আহিলে Q by 2 আছে B কিমান আছিল হে নতুনকে যোনটো B পাৰ্টিকল আছে তাত আছে অলৰেডি Q তাত গৈ আকৌ C টো অলৰেডি চাৰ্জ কিমান হৈ গ'ল এতিয়া Q by 2 হি গৈ ইয়াৰ লগত কন্টাক্ট কৰিলে ঠিক আছে আৰু সেই ক্ষেত্ৰত A হ'ল কিমান হৈ গ'ল Q by 2 অলৰেডি হৈ গ'ল A কিমান হ'ব Q by 2 হৈ যাব হয়নে এটা কি কৈছে again when C touched B again when C touched B then total charge become তেনে দুটাৰ মাজত চাৰ্জ গেটা কি হ'ব এট হলে কি হ'ব সিম্পলি Q plus Q by 2 হ'ব দুটাৰ হয়নে Q plus Q by 2 হ'ব নে ঠিক আছে এটা কি হ'ল C ভাগৰ Q by 2 আৰু ইয়াৰ কি B Q গনি কি হ'ব দুটা সাম কৰিলে কি পাব আমি কি পাম সিম্পলি 3 by 2 Q ওকে এটা 3 by 2 Q2 হ'ল তেহেঁতৰ দুইটাৰে টোটাল চাৰ্জ কিন্তু আমাক কি লাগিব B আৰু C কি সেপাৰেট কে লাগিব সো আমি কি কৰো আকৌ এটা কি হাফ হৈ যাব তেল কি হ'ব দেন এন্ড half of this 3 by 2 Q half of this 3 by 2 Q charge will divide into two equal halves for B and C that is কি হ'ব আধা যদি হৈ যায় হাফ ইনটু কি 3 by 2 Q that is equal to কি হ'ব simply 3 by 4 of Q হল তেলা আমাৰ চাৰ্জ B ৰ কাৰণে কি হ'ব B ৰ কাৰণে বলে 3 by 4 Q এই কাৰণে অলৰেডি কি হৈ গ'ল Q by 2 আৰু C কাৰণে কি হ'ব 3 by 4 Q ক্লিয়াৰ ঠিক আছে এতিয়া আমাক সব কোৱেশ্চনত কি দিছে what is the new force of repulsion between A and B এটা A and B মাজত force of repulsion দিছে ঠিক আছে সো অলৰেডি ডেফিনিশন জানো F is equal to কি আছিল 1/4 pi epsilon naught কি Q1 Q2 মানে QA আৰু QB বুলি ধৰিছো সো দে Q1 Q2 by কি R square সেই ক্ষেত্ৰত 1/4 pi epsilon এনেকৈ থাকক Q1 মানে কি A মানে কি Q by 2 into কি B লাগে that is কি হ'ল B 3/4 Q হয়নে আৰু ডিসটেন্স বিটুইন them কিমান দিয়া আছে ডিসটেন্স বিটুইন them is অলৰেডি কিমান আছে R ভ্যালু আমি কিমান আছে 0.5 হয়নে আমি কি কৰিম 0.5
স্কোৱাৰ ক্লিয়াৰ এতিয়া আমি কি জানো এই 1/4 পাই এপচিলনৰ ভেলুটো কি আছিলে 9 × 10⁹ হয়নে এইটো কিউ থাকক এইটো তললৈ গুচি আহিব চিম্পলি কি হ'ব 248 হৈ যাব 8 × 0.5 স্কোৱাৰ আৰু ওপৰত কি হ'ব 3 × কিউ স্কোৱাৰ হ'বতো চ' আমি কি কওঁ 9 × 10⁹ ইনটু 3 ইনটু আমাৰ কি আছিলে কিউ ভেলু 6.5 কিউ ভেলু দিয়া আছে চোৱা 6.5 × 10⁻7 এইটো আমাক কুৱেশ্যন নম্বৰ 12ত অলৰেডি দিয়া আছে 10⁻7 স্কোৱাৰ ডেট ডিভাইডেড বাই 8 × 0.5 হ'লে কি হ'ব 25 ক্লিয়াৰ চ' এইটো আমি কেলকুলেট কৰিলে ফাইনেলি কিমান পাম চিম্পলি 5.703 ইনটু 10⁻³ ফ'ৰ্চ যেতিয়া হয় ইয়াৰ ইউনিট কি হ'ব চিম্পলি নিউটন ঠিক আছে চ' আমি ইয়াত এটা বস্তু মন কৰিবলগীয়া আছিলে যে চাৰ্জকেইটা কেনেকৈ এৰ পৰা ট্ৰান্সফাৰ হয় চিলৈ আকৌ তেনেকৈ চিৰ এতিয়া কি হৈ গ'ল নতুন চাৰ্জটো Q/2 হ'ল সি যেতিয়া বি লগত টাচ কৰিব তেতিয়া কি হ'ব তাৰ মাজত টোটেল চাৰ্জটো উলিয়াই তাক আকৌ মানে ডিভাইড কৰি দিছোঁ ঠিক আছে চ' নেক্সট প্ৰব্লেম চোৱা নেক্সট প্ৰব্লেম কি দিছে কনচিডাৰ এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড E is equal to 3 into 10⁻³ I cap নিউটন পাৰ কুলম মানে I cap থিলে বস্তুটো কি হৈ যায় I cap সদায় কি থাকে আমি XYZ চিষ্টেম যদি কনচিডাৰ কৰোঁ XYZ চ' I cap সদায় কি X ডাইৰেকশ্যন Z cap Y ডাইৰেকশ্যন আৰু K cap কি Z ডাইৰেকশ্যনত থাকে হয়নে এতিয়া সুধিছে কি চোৱা what is the flux of this field through a square of 10 cm এতিয়া আমি কি কনচিডাৰ কৰিছোঁ চোৱা on a side whose plane is parallel to XY plane YZ plane এতিয়া আমি কি কৈছোঁ চিম্পলি XYZ এটা কোঅৰ্ডিনেট চিষ্টেম কনচিডাৰ কৰিছোঁ ঠিক আছে য'ত ইলেক্ট্ৰিক ফিল্ডটো অলৰেডি দিয়া আছে ইন দ্য কি X ডাইৰেকশ্যন ইলেক্ট্ৰিক ফিল্ডৰ X ডাইৰেকশ্যন বুলি কেনেকৈ গম পাইছোঁ কাৰণ তাত কি আছে I cap চ' সেইকাৰণে আমি কি X ডাইৰেকশ্যনৰ ইলেক্ট্ৰিক ফিল্ড কনচিডাৰ কৰিছোঁ ঠিক আছে তাহলে এইটো কি হ'ব Y এইটো কি হ'ব Z এতিয়া আমাক কি কৈছে যে এটা স্কোৱাৰ আছে 10 cm এটা সাইড যিটো কি আছে প্যাৰালেল টু দা YZ প্লেন চ' প্যাৰালেল মানে কি এখনটো X গুচি গ'ল তো Y প্যাৰালেল মানে কি হ'ব দিছ ডাইৰেকশ্যন এতিয়া কি হ'ব চোৱা এই যোনটো E বা X Xৰ ডাইৰেকশ্যন কি হ'ব পাৰপেণ্ডিকুলাৰ টু দিছ ডাইৰেকশ্যন হ'বনে এনেকৈ ভাৰ্টিকেলি আছে হয়নে ঠিক আছে এতিয়া এই যোনখন প্লেন আছে সেই প্লেনখনো ইয়াৰ কি হ'ব ভাৰ্টিকেলি আছে একচুৱেলি যেতিয়া উঠি আহিব কি হ'ব প্যাৰালেল টু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন হ'ব যদি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনৰ এই YZ প্লেনখন প্যাৰালেল হয় তেতিয়াহ'লে সেই YZ প্লেনখন আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজত এংগলটো কি হ'ব 0 হ'ব চিম্পলি বুজি পাইছেনে এই প্লেনখন সাপোজ আমি কি কনচিডাৰ কৰিছোঁ জাষ্ট এ সেকেন্ড সাপোজ আমি এটা আমি কি কৰিছোঁ এনে এই যোনটো XY প্লেন বুলি কৈছোঁ সাপোজ এইটো আমাৰ XY প্লেন এনেকৈ আছে ই কিটালে আৰু এইফালে কি আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো দিছ ওৱান চ' তেতিয়াহ'লে ই কেনেকৈ হ'ব ই এইটো ডাইৰেকশ্যন আহিব চ' ডেট মিনছ কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন লগত কি হ'ব প্যাৰালেল চ' এংগলটো বিটুইন দেম মিনছ কি হ'ব 0 চ' অলৰেডি ই ভেলু দিয়া আছে তাৰ মেগনিটিউড যদি কনচিডাৰ কৰোঁ এই I capটো কি হৈ যাব নোহোৱা হৈ যাব হয়নে ক্লিয়াৰ চ' এতিয়া কি কৈছে চোৱা ছাইড অফ এ স্কোৱাৰ দিয়া আছিলে 10 cm তাক মই কি কৈছোঁ ইন টাৰ্মছ অফ মিটাৰ ক্লিয়াৰ এতিয়া আমি যদি চাওঁ আমাক সুধিছে কি হোৱাট ইজ দ্য ফ্লাক্স অফ দিছ ফিল্ড ফ্লাক্স মানে কি আছিলে ডেফিনেশ্যন অলৰেডি phi is equal to EA cos theta মানে কি আছিলে phi is equal to close integration of EDS by EA কিন্তু এতিয়া এৰিয়া আমি উলিয়াইছোঁ না এইটো ছাইড হে চ' আমি এৰিয়া উলিয়াবলৈ হ'লে কি হ'ব চিম্পলি ছাইড স্কোৱাৰ মানে লেংথ ইনটু ব্ৰেড হ'লে তেনে কি হ'ব 0.1 ইনটু কি হ'ব স্কোৱাৰ হ'ব মানে কি হ'ব 0.01 কি হ'ব মিটাৰ স্কোৱাৰ হ'বনে এতিয়া সেই ইলেক্ট্ৰিক ফিল্ডৰ প্লেনখনৰ মাজত এংগলটো কিমান হ'ব থিটা চ' অলৰেডি ইয়াক যদি মই এনেকৈ নিলিখি এনেকৈও লিখিব পাৰোঁ EA কি cos of theta এতিয়া সিন্স কি XY প্লেন YZ প্লেন এণ্ড since YZ plane and electric field E vector are in parallel so theta is equal to কি 0 degree so theta যদি 0 হয় কি হ'ব আমাৰ phi is equal to simply কি EA cos 0 আৰু cos 0 ভ্যালুটো কি হ'ব 1 so EA হ'ব নে হয়নে এতিয়া E ভ্যালু কি দিয়া আছিলে 3 into 10 power 3 ওপৰত দিয়া আছে 3 into 10 power 3 হয়নে আমি ইন টার্মস অফ ম্যাগনিটিউড লৈছোঁ কাৰণে I capৰ কোনো দৰকাৰ নাই এৰিয়া কিমান 0.01 মিটাৰ স্কোৱাৰ
হ'ল চ' ইনটু কৰিলে কি হ'ব চিম্পলি দিছ ইজ 30 নিউটন মিটাৰ স্কুৱাৰ পাৰ কুলম 30 নিউটন মিটাৰ স্কুৱাৰ পাৰ কুলম নাও সেকেন্ড কেছটোত কি দিছে চোৱা what is the flux through the same square এতিয়া একেটা স্কোয়াৰ গতে কনসিডাৰ কৰিছে কিন্তু হি কি হৈছে মেক্স এন এংগল 60 ডিগ্ৰী উইথ দ্য এক্স এক্সিস এতিয়া যোনখন এ এক্স এক্সিস মানে কি ইয়াৰ লগত আছিলে আৰু ই আছিলে কি এনেকৈ আছিলে হয়নে এতিয়া কি হৈছে ই এক্স এক্সৰ লগত কি হৈছে ই সাৰ্টেন এংগল কৰি দিছে দ্যাট মিন্স কি এটা সাৰ্টেন আগতে কি এনেকৈ আছিলে ডাইৰেক্ট 90 ডিগ্ৰী আছিলে এটা কি আছে 60 ডিগ্ৰী ঠিক আছে প্লেনখন এতিয়া সাৰ্টেন এংগল 60 ডিগ্ৰী আছে তেতিয়া কি হ'ব থিতাটো আমাৰ সিম্পলি কি হ'ব 60 ডিগ্ৰী right so flux of definition আকৌ কি হ'ব phi is equal to কি হ'ব simply ea cos of theta so কি ea cos of কি 60 degree ঠিক আছে ইলেক্ট্ৰিক ফিল্ড অলৰেডি আমি ea উলিয়াইছিলোঁ তো আমি তাৰ পৰাই পুট কৰিব পাৰোঁ তো থাকক একবাৰ ea cos 60 ভ্যালু কি হয় হাফ হয় ঠিক আছে ইয়াৰ ভ্যালুটো অলৰেডি আমি কি হৈছিলোঁ 30 পাইছিলোঁ সো আমি 30 ডাইৰেক্ট লিখি দিছোঁ ওপৰৰ পৰা পুট কৰি সো কি হ'ব simply 15 নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম so this is the what যেতিয়া আমাৰ প্লেনখনে x axis লগত 60 ডিগ্ৰী এংগল কৰি থাকিব তেতিয়া আমি ফ্লাক্সৰ ভ্যালু কিমান পাম ফ্লাক্স phi is equal to simply কি ea cos of 60 degree or cos of 60 degree value half ea value already 30 পাইছো so that is value কি হ'ব 15 ঠিক আছে so next problem আমি কনসিডাৰ কৰো this is problem number 1.18 that is 18 ইয়াত কি কনসিডাৰ কৰিছে a point charge of 10 microcoulomb is a distance 5 cm directly above the center of the square of side 10 cm এতিয়া কি কৈছে চোৱা তোমালোকৰ যোনখন ডায়াগ্ৰামটো দিয়ে আছে ইয়াৰ পৰা মানে কি 5 cm ওপৰত এটা পইণ্ট চাৰ্জ কনসিডাৰ কৰিছো 5 cm ওপৰত মানে সাপোজ আমাৰ এই যোনটো ইয়েলো টিপটো দেখিছা এই ইয়েলো টিপটো মানে এটা কি আছে চাৰ্জ কনসিডাৰ কৰিছে তাক ভ্যালুটো কিমান কৈছে 10 মাইক্ৰো কুলম ঠিক আছে তাৰপিছত কি কৈছে চোৱা center of the side as shown in the figure what is the magnitude of electric flux of the square দিছে এটা magnitude of square magnitude of flux দিছে মানে কি phi ভ্যালু আমি উলিয়াব লাগে এটা অপচন দিছে যে think a square as one of the face of cube with edge বুলি কৈছে সো মানে কি বুলি কনসিডাৰ কৰিছে যে আমাৰ যোনটো স্কয়াৰ কৈছে এটা ফেস কৈছে the square can be considered as one face of a cube of edge কি কৈছে 10 cm মানে কি আমি যদি কিউব এটা কনসিডাৰ কৰো কি হয় এটো হয় যদি সোয়া কিউব মানে কি this one সো ইয়াত কেখন ফেস থাকে সাবাসন কেখন ফেস থাকে ইয়াত সিম্পলি কি আমাৰ ফ্ৰন্টৰ সাইডে এখন হয়নে বেক সাইডে এখন হয়নে আমাৰ এটো সাইডৰ কি হ'ব এখন আৰু কি তাৰ অপোজিট সাইডত কি এখন তাৰপিছত কি ওপৰলে কি এখন আৰু তলখন কি এখন টোটাল কিমান হ'ল 1 2 3 4 5 6 ফেসেস থাকিব না সো অ্যাকর্ডিং টু আমি নে গস থিওরেম কি পাইছিলো ইয়াত কিউ ভ্যালু কিমান দি আছিল 10 মাইক্ৰো কুলম সো আমি 10 মাইক্ৰো মানে কি 10 - 6 সো আমি ফ্লাক্সৰ ভ্যালু কি পাইছিলো গস অ্যাকর্ডিং টু গস থিওরেম সো কিউ বাই phi is equal to q by epsilon naught হয়নে এতে কি হৈছে যদি আমাৰ ইলেক্ট্ৰিক ফ্লাক্স তো ওয়ান ফেজ অফ দা কিউব কনসিডাৰ কৰো তেতিয়ালে আমাৰ হে phi টো কি হৈ যাব phi simply হ'ব phi is nothing but the 1/6 times of this phi actually মানে কি হ'ব 1/6 times of q by epsilon naught clear এটো হল মানে টোটাল সাপোজ মই লিখি দিছো এটো কি টোটাল clear আৰু আমাৰ এতিয়া যোনটো phi কনসিডাৰ কৰিছো phi is what this phi is magnitude of phi is simply ki phi total by that is 6 face toa kane 1/6 consider korsu so he khetor ki hobo 1/6 q by ki epsilon naught ete epsilon er value already tumalke paise epsilon value kiman sile 8.85 into epsilon value ki asile 8.854 into 10 power minus 12 per newton coulomb square per meter square ঠিক আছে আৰু আমাৰ যোনটো চাৰ্জ তো অলৰেডি কি দি আছে 10 into 10 power minus 6 coulomb so যদি আমি 5 জায়গাত পুট কৰি দিও therefore 5 ইকুৱেল টু কি হ'ব 1/6 into q ভ্যালু কিমান 10 into 10 to the power minus 6 আৰু ইয়াত থাকিলে কি 8.85 4 into 10 power minus 12 হয়নে এটো ক্যালকুলেট কৰিলে আমি কি ভ্যালু পাম সিম্পলি 1.88 into 10 power 5
Newton meter square per coulomb. ঠিক আছে, so this is the what flux through a square. This is the total flux through the square, okay, whose one side is what 10 centimeter. Clear? So last problem as we do. So this one is what a point charge of 2 microcoulomb is at the center of a cubic Gaussian surface 9 centimeter on edge. What is the net flux through the surface? So charge kiman dise 2 microcoulomb. So ki hobo simply 2 into 10 to the power minus 6 coulomb. ঠিক আছে, এটা যদি আমি ফ্লাক্স কনসিডার করি ডেফিনেশন ফ্লাক্স ইজ ইকুয়াল simply কি হবো q by epsilon naught. আৰু epsilon naught ভ্যালু অলৰেডি আকৌ পাই গৈছো 8.854 into কি 10 power minus 12 per newton coulomb square per meter square. Clear? এটা যদি মই ইয়াত ভ্যালু কিটা পুট কৰি দিও simply কি হয় 2 into কি 10 power minus 6 into কি 8.85 into 10 power minus 12. Clear? এটা কইলে আমি ভ্যালুটো কাম কি 2.26 into 10 power 5 newton meter square per coulomb. So this is the what the net electric flux through the surface is key simply 2.26 into 10 power 5 newton meter square per coulomb. ঠিক আছে, সো আজি আমাৰ এই প্ৰবলেম সেটটোত আমি ডিসকাস কৰিলো চাৰিটা প্ৰবলেম যিকিটা তোমালোকৰ এনসিআরটি কোৱেশ্চনে হয়। ঠিক আছে, সো পিছৰ ভিডিওটোত আমি বাকি যিকিটা আমাৰ কোৱেশ্চন আছে নিউমেৰিকেল প্ৰবলেম সেইকিটা আমি ডিসকাস কৰিম। সো তোমালোকে ইয়াৰ আগৰ ভিডিও সেট প্ৰবলেম সেটটো চাই লবা তোমালোকে। তো আজিলৈ ইয়াকে কৈ আমাৰ ভিডিওটো সামৰণি মাৰিছো। সো কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত আমাৰ ভিডিওবোৰ শ্বেয়াৰ কৰিবা আৰু তেওঁলোককো সাবস্ক্ৰাইব কৰিবলৈ জনাবা। সো ধন্যবাদ। ইউনিক চেন্স ষ্টুডিঅ'ৰ পৰা ইয়াতে ভিডিঅ'কৈ সামৰিছোঁ।